নমস্কাৰ বন্ধুসকল, আজি দিনটোতে গোটৰ মহিলাসকলৰ কাৰণে অসম চৰকাৰৰ ফালৰ পৰা এটা জৰুৰী ঘোষণা কৰা হৈছে, যোনটো নেকি বৰ্তমান খবৰ আহি পৰিছে, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে গোটৰ মহিলাসকলৰ কাৰণে। তো বন্ধুসকল, আপোনালোক সকলো মহিলাই আপোনালোকে জানে যে আপোনালোকে যোনটো নেকি মহিলা উদ্যমিতা আঁচনিৰ কাৰণে আবেদন কৰিছিলে। তো বন্ধুসকল, আপোনালোকে আবেদন কৰাৰ পিছত আপোনালোকে ইমান দিনে অপেক্ষা কৰি আছিলে যে আপোনালোকৰ চৰকাৰে সেই টকাটো কেতিয়া দিব। তো বন্ধুসকল, বৰ্তমান যোনটো নেকি খবৰ আহিছে, বৰ্তমান যোনটো নেকি আপডেট আহিছে, তো আপোনালোকৰ জুন মাহৰ লাষ্টৰ ভাগত আপোনালোকে সেই টকাটো দিয়া হ'ব। তো কিন্তু বন্ধুসকল, আপোনালোকে এতিয়া সেই টকাটো লাভ কৰিব হ'লে তো আপোনালোকে বেংকত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ যোনটো নেকি বৰ্তমান অসম চৰকাৰৰ ফালৰ পৰা জৰুৰী ঘোষণা কৰা হৈছে, যোনটো নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তো বন্ধুসকল, আপোনালোকে 10 জুনৰ আগত আপোনালোকে বেংকত গৈ আপোনালোকে কেইটামান কাম কৰিব লাগিব। যদি আপোনালোকে সেই কামকেইটা নকৰে তো তেতিয়াহ'লে কিন্তু আপোনালোকে সেই 10,000 টকাটো লাভ নকৰিব আৰু পাছত আপোনালোকে চৰকাৰক কিন্তু জগৰীয়া কৰিব নোৱাৰিব। তো বন্ধুসকল, যোনটো নেকি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, আপোনালোকে সেই টকাটো লাভ কৰিব হ'লে তো আপোনালোকে বেংকত গৈ কি কৰিব লাগিব, কি কৰিলে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব। তো বন্ধুসকল, আপোনালোকে মই সবিশেষ জনাম, আপোনালোকে সেইটো কাৰণে ভিডিঅ'টো একেবাৰে স্কিপ নকৰাকৈ আপোনালোকে চাই থাকিব। আৰু লগতে যদি আপোনালোকে মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে, চেনেলটো লাইক কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে তো প্ৰথমেই আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব। তো এতিয়া বন্ধুসকল, আপোনালোকক মই জনাই আছোঁ, যোনটো নেকি বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে, আপোনালোকৰ যোনটো আপোনালোকৰ বেংকতে আপোনালোকৰ একাউণ্ট আছে, আপোনালোকে এবাৰ 10 জুনৰ আগত আপোনালোকে এবাৰ আপোনালোকে চেক কৰক যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে নাই। অৰ্থাৎ আপোনাৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক আছে নে নাই। যদি আপোনালোকৰ বেংকৰ লগত আধাৰ কাৰ্ডটো লিংক নাই তো তেতিয়াহ'লে বন্ধুসকল, আপোনালোকে 10 জুনৰ আগত আপোনালোকে অতি সোনকালে আপোনালোকে চেক কৰক। তো কাৰণ বন্ধুসকল, আপোনালোকৰ জুন মাহত আপোনালোকৰ চৰকাৰে যোনটো 10,000 টকা দিয়াৰ কথা কৈছে, তো সেইটো কাৰণে বন্ধুসকল আপোনালোকে পৰাপক্ষত আপোনালোকে চেক কৰক যে আপোনালোকৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টটো লিংক আছে নে নাই। তো বন্ধুসকল, আপোনালোকে কিছুসকল লোকে আপোনালোকে এতিয়া ভাবিব পাৰে যে আপোনালোকৰ অলৰেডি আপোনাৰ বেংক একাউণ্টটো আধাৰ কাৰ্ডৰ লগত লিংক আছে, কিন্তু আপোনালোকে সেইটো ভুল নকৰিব। আপোনালোকে জানে যে এনেধৰণৰ কিছুমান প্ৰাইভেট বা এনেধৰণৰ কিছুমান বেংক আছে, যোনটো নেকি আপোনাৰ বেংকত আপোনাৰ বছৰে বছৰে আপোনালোকে সেই আধাৰ কাৰ্ড লিংক কৰিবলগীয়া হয়। তো বন্ধুসকল, এনেধৰণৰ বহুতো নতুন আপোনাৰ বৰ্তমান প্ৰচেছ আহি আছে, তো নতুন আপডেট বেংকে লৈ আনিছে। তো সেইটো কাৰণে আপোনাৰ পৰাপক্ষত আপোনাৰ যদি আধাৰ কাৰ্ডটো বেংকৰ একাউণ্টৰ লগত লিংক কৰিবলগীয়া হৈ আছে, তো তেনে ক্ষেত্ৰত যদি আপোনালোকে চেক নকৰে তো বন্ধুসকল আপোনালোকে কিন্তু 10,000 টকাটো লাভ নকৰিব। তো বন্ধুসকল, আপোনালোকে সেইটো কাৰণে আজিয়ে আপোনালোকে চেক কৰক যে আপোনাৰ আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্টৰ লিংক আছে নে নাই। তো বন্ধুসকল, এইটোৱে বৰ্তমান মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে আৰু লগতে কৈছে যে যদি চৰকাৰৰ ফালৰ পৰা 10,000 টকাটো দিয়া হয়, যদি আপোনাৰ বেংক একাউণ্টত নোসোমায়, অৰ্থাৎ আপোনাৰ যদি আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত লিংক নাথাকে, কিন্তু আপোনালোকে পাছত চৰকাৰক কোনো আপোনালোকে জগৰীয়া কৰিব নোৱাৰিব, কোনো আপোনালোক কমপ্লেইন কৰিব নোৱাৰিব। তো সেইটো কাৰণে আপোনাৰ পৰাপক্ষত আপোনালোকে এবাৰ চেক কৰি লওক। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে যদি আৰু এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ লাভ কৰিব বিচাৰে, এনেধৰণৰ যি খবৰবোৰ আপোনাৰ ডেইলি আপোনালোকে লাভ কৰিব বিচাৰে, তো আপোনালোকে চেনেলটো লাইক এটা কৰি দিব, পাৰিলে ছাবস্ক্ৰাইব কৰি দিব, লগতে আপোনালোকে বেল আইকনটো অন কৰি দিব। তো যেতিয়াই এনেধৰণৰ ইনফৰ্মেশ্যনবোৰ আহি থাকে, নতুন আপডেটবোৰ, তো প্ৰথমে আপোনালোকে সেই খবৰটো লাভ কৰিব পাৰিব।